যিমানে পৌৰসভা নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানে তুংগত উঠিছে প্ৰচাৰ অভিযান। এইবাৰ নিৰ্বাচনৰ এক ব্যতিক্ৰমী কথা, কোনোবাজন সংবাদদাতা, কোনোবাজন শিল্পী, কোনোবাজন সমাজকৰ্মী ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু মই এতিয়া 15 নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ আৰু 15 নম্বৰ ৱাৰ্ডত শংকৰদেৱ শিশু নিকেতনৰ এজন আচাৰ্যই প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিৰ মনোনীত প্ৰাৰ্থী হিচাপে। আৰু মই তেখেতৰ ওচৰত উপস্থিত আছোঁ, তেখেত হ'ল জিতেন্দ্ৰ নাথ দাস। মই পোনে পোনে তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি এজন শিক্ষকতা কৰিছিল আৰু শিক্ষকতা এৰি আপুনি সক্ৰিয় ৰাজনীতিত আহিছে, কিহৰ কাৰণে? মই কেৱল এটাই মোৰ স্বাৰ্থ, মোৰ যিটো ৱাৰ্ড 15 নম্বৰ ৱাৰ্ড, এইটো আটাইতকৈ বেকৱাৰ্ড ৱাৰ্ড। আজিলৈকে কোনো ইয়াৰ ডেভেলপ দেখা নাই, ৰাস্তা ঘাটত ডেভেলপ দেখা নাই, নলা নৰ্দমাটো নায়েই, এটাও নাই। এতিয়া অলপ কিছু হৈছে, বাছ ষ্টেণ্ডৰ পৰা আমাৰ গান্ধীনগৰ মূল চুকলৈ হৈছে এটা, কিন্তু বাকী এতিয়ালৈকে কোনো ৰাস্তা ঘাটৰ উন্নয়ন হয় নাই। এইটো একদম খাটাং কথা। গতিকে মোৰ প্ৰথম কাম হ'ব উন্নয়ন। উন্নয়ন মানে মোৰ ইয়াতে বহুত পিছপৰা মানুহ আছে, তেওঁলোকৰ যি ঘৰ দুৱাৰৰ অৱস্থা, খোৱা পানীৰ ব্যৱস্থা একোৱেই নাই। গতিকে তেওঁলোকে আটাইতকৈ বেয়া বিশুদ্ধ পানী খাবলৈ পোৱা নাই। গতিকে এইবিলাকৰ মোৰ ব্যৱস্থা কৰাৰ মোৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। বিগত সময়ত এই ৱাৰ্ডটো কাৰ দখলত আছিল? বিগত সময়ত এইটো নিৰ্দলীয় আছিল। তেখেত এতিয়া বৰ্তমান আমাৰ মাজত নাই, তেখেতক মৃত হয়। গতিকে তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে যিখিনি কৰিছে মোৰ হয়তো হেৰি নহয়, মনোমত নহয়, তথাপি কৰিছে, যিখিনি পাৰিছে কৰিছে। আপুনি বিজয় হ'লে কি কাম কৰিব ইয়াৰে? মোৰ বিজয় হ'লে মোৰ প্ৰথম কাম হ'ব ৰাস্তা ঘাট। প্ৰথম কিন্তু ৰাস্তা ঘাট বিজেপিৰটো লক্ষ্যই। গতিকে যাতায়াতৰ ব্যৱস্থা প্ৰথম, তাৰপিছত ড্ৰেইন আৰু খোৱা পানীৰ ব্যৱস্থা। আৰু তো ৰাস্তা ঘাটত কোনো ষ্ট্ৰীট লাইট নাই, সেইটোও লাগিব। যিহেতু এই ৱাৰ্ডত আৰু বেলেগ ৰাজনৈতিক দলেও প্ৰাৰ্থিত্ব আগবঢ়াইছে, কোন কোন আছে ইয়াত? মোৰ বিপৰীতে অগপ আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ, তেওঁলোকৰো প্ৰাৰ্থী আছে। আমি 3টা প্ৰাৰ্থী আছোঁ ইয়াতে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ বিপুল সঁহাৰি মই পাইছোঁ। মোক বহুতে কিবা কানি কৈ আছে, বোলে আপুনি আহক, আপোনাক আমি বিশ্বাস কৰিছোঁ, গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ, এইখিনি মোক প্ৰতিশ্ৰুতি তেওঁলোকে দিছে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ বিপুল সঁহাৰি মই পাইছোঁ। মোক বহুতে কিবা কানি কৈ আছে, বোলে আপুনি আহক, আপোনাক আমি বিশ্বাস কৰিছোঁ, গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ, এইখিনি মোক প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, মোৰ বিশ্বাস। হয়, এই মুহূৰ্তত 15 নম্বৰ ৱাৰ্ডৰ যিগৰাকী প্ৰাৰ্থী, বিজেপিৰ মনোনীত প্ৰাৰ্থী জিতেন্দ্ৰ নাথ দাসে কিছু কথা ক'লে। আৰু ইয়াত স্থায়ী ৱাৰ্ডৰ স্থায়ী আছে, ব্যক্তি আছে, কি ক'ব এই মুহূৰ্তত? আমি তাৰমানে ইয়াতে আমি বিচাৰিছোঁ যাতে আমাৰ ওপৰত বিজেপি আছে, ৰাজ্যত বিজেপি সক্ৰিয়ভাৱে আছে, গতিকে আমি যাতে এজন বিজেপি প্ৰাৰ্থী পাওঁ আমাৰ ৱাৰ্ডত। আমাৰ এই ৱাৰ্ডত বিজেপি প্ৰাৰ্থী পোৱাৰ লগে লগে আমি ক্ষিপ্ৰগতিত আগবাঢ়ি যাব পাৰিম। আমি আশা কৰিছোঁ, ৰাইজে সঁহাৰি জনাইছে, আমি আগবাঢ়ি আছোঁ, বিপুল ভোটত আমি জয়যুক্ত হ'ম। যিহেতু এই ৱাৰ্ডটোৰ ৰাস্তা ঘাটৰ কথা ক'লে, বিগত সময়ত উন্নয়ন কেনেকুৱা? একদম বেয়া আছিল নেকি? একদম বেয়া মানে হোৱাই নাছিল। এই অলপতে তাৰমানে এই ৰাস্তা 2টা আৰম্ভ হৈছে। সেই সময়ত যেতিয়া তাৰমানে আমাৰ সক্ৰিয় হৈ আছিল আমাৰ পৌৰসভা, সেই সময়ত কিন্তু একো মানে উন্নয়ন হোৱাই নাছিল। কিবা অলপমান হৈছে যদি মানে সামান্যতম মাটি অলপ পেলাইছে, মানে অলপ কিন্তু পানী ডুবিয়ে থাকে। ইয়াতে আমি আমাৰ যিবিলাক জনসাধাৰণ আছে, নাৱৰে অহা যোৱা কৰে বাৰিষাত, ভেকুলী নিচিনা আছে, মানে খৰালি বামত, বাৰিষা পানীত। এনেকুৱা অৱস্থা এটা ঘটি আছে আমাৰ এই 15 নম্বৰ ৱাৰ্ডৰ পিছৰ অঞ্চলটো। গতিকে সেইখিনি যাতে আমাৰ ভালকৈ ক্ষিপ্ৰগতিত আগবাঢ়ি যায়, তাৰ কাৰণে আমি বিজেপিক জয়যুক্ত কৰিবই লাগিব। গতিকে আমাৰ ৰাইজে উজান দিছে, আমি আশা ৰাখিছোঁ আমাৰ জিতেন্দ্ৰ নাথ দাস জয়যুক্ত হ'ব। হয়, এই মুহূৰ্তত ইয়াৰ ৱাৰ্ডৰ স্থায়ী বাসিন্দাসকলে জানিবলৈ দিছে যে জিতেন্দ্ৰ নাথ দাস, যিজন বিজেপিৰ মনোনীত প্ৰাৰ্থী, তেওঁ বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাস কৰিছে। আৰু এই মুহূৰ্তত যিহেতু এই প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ ঘৰৰ পদূলে গৈ ভিক্ষা মাগিছে, এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি যথেষ্টখিনি পোৱা বুলি তেওঁ অভিমত দিছে।